ৰুমৰ পৰা মই ওলাই আহিলোঁ। ওলাই আহি মই একচুৱেলি বেলেগ বাছত যাম বুলি ভাবিছিলোঁ। হাই হেল্ল' নমস্কাৰ, আশা কৰোঁ সকলো ভালে আছে। নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি নৱেম্বৰৰ 18 তাৰিখ আৰু আজি আমাৰ হিয়াৰ আমঠু আমাৰ মৰমৰ আমাৰ শ্ৰদ্ধাৰ জুবিনদাৰ আজি জন্মদিন উপলক্ষে আমাৰ বাছৰ এছ'চিয়েশ্যনৰ ফালৰ পৰা জুবিনদাৰ ক্ষেত্ৰত বিনামূলীয়া পানী বিতৰণৰ কাৰ্যসূচী হাতত লোৱা হৈছে। আৰু আমাৰ প্ৰাঞ্জিতৰ এতিয়া এখন আহি আছে, প্ৰাঞ্জিতৰ আমাৰ নন এচি এখন হয়। আমাৰ লগত বাছখন চলাই আছে আমাৰ প্ৰাঞ্জল দা মই আমি একেলগে চলাইছিলোঁ, আকৌ এবাৰত হৈ গ'লোঁ। আৰু মই এতিয়া ওলাই আহি প্ৰথম প্ৰাঞ্জিতখনে দেখিলোঁ। দেখাৰ কাৰণে উঠি গ'লোঁ, কাৰণ মোৰ দেৰি হৈছে। আৰু জুবিন দা তাত সমাধি ক্ষেত্ৰ সোনকালে গৈ পাব লাগিব। আৰু তাত গৈ পাই মই আকৌ সহযোগ কৰিব লাগিব, যিহেতু আজি আমাৰ বাছ এছ'চিয়েশ্যনৰ ফালৰ পৰা জুবিন দাৰ ক্ষেত্ৰত বিনামূলীয়া পানী বিতৰণৰ কাৰ্যসূচী আৰম্ভ কৰা হৈছে। আৰু তাত মই অলপ সহযোগ কৰিবলৈ গৈ আছোঁ আৰু দেৰি হৈছে। আৰু যাওঁ তাত গৈ কেনে দেখাওঁ আপোনাক কি দেখাব পাৰোঁ। লগতে আমাৰ আছে বগাদা, আমাৰ বগাদা কণ্ট্ৰেক্টাৰ, আমাৰ প্ৰাঞ্জিতৰ বহুত পুৰণা মানুহ। আৰু মই এইকেইদিন বৰ্তমান ছুটীত আছোঁ আৰু অতি সোনকালে আৰু দীঘল দূৰক দেখিব মোৰ বাছৰ। আৰু আজি আপোনালোকক জুবিন দাৰ ক্ষেত্ৰত গৈ কেনে দেখাওঁ। মই এতিয়া আছোঁহি জুবিন দাৰ ক্ষেত্ৰত আৰু জুবিন দাৰ ক্ষেত্ৰৰ ভিতৰৰ পৰিৱেশটো আপোনালোকক অকণমান দেখাই দিছোঁ। এইটো চাওক, আপোনালোকে চাওক, মানুহৰ ভিৰ, হাজাৰ হাজাৰ মানুহ আহিছে। আৰু এতিয়া বৰ্তমান 10টা বাজিছে আৰু 10টা বজাতে চাওক মানুহৰ ভিৰ দেখিছে আপোনালোকে। আৰু অকণমান দেৰি পাছত ইয়াত ভৰি দিবলৈও জেগা নোহোৱা হ'ব। আৰু সন্ধিয়ালৈতো ক'বই নালাগে, অসংখ্য মানুহ আহি আছে। ইয়াত বহুত দূৰ দূৰণিৰ পৰা মানুহ আহিছে। আৰু যিহেতু সেইফালে নাম হৈ আছে আৰু আমাৰ পানী বিতৰণ কৰা টেণ্ট বহাইছে, তালৈকে যাম। মোৰ লগত বুলু আছে, আমাৰ বুল বিস্কপা তুমি জন্মদিনৰ উপলক্ষে আমি সন্ধাৰ পৰা বিনামূলীয়া পানী বিতৰণ আপোনালোকে চাওক, আমাৰ ইয়াত টেণ্ট বহোৱা হৈছে। আমাৰ সদৌ দিবা 900 বাছ সন্ধাৰ ফালৰ পৰা আপোনালোকে দেখিছে। সভাপতি সম্পাদক সকলোখিনি ইয়াতে উপস্থিত আছে। ঠাণ্ডা আছে, ঠাণ্ডা, লগতে মনোজ দা, এইফালে আমাৰ গগৈ দা, ৰিংকু দাও আছে। ৰিংকু দা হাই এটা কৈ দিয়ক। তাৰপৰা আমাৰ সভাপতি আছে, গগৈদা আছে। লগতে আমাৰ জমনি কৰি থাকে গ্ৰুপত আমাৰ ইণ্ডা ফ্লো। ঠিক আছে। আৰু বৰ ভাল লাগিছে পৰিৱেশটো ইয়াত। এতিয়া যিহেতু আজি মানুহৰ সমাগম ঘটি আছে আৰু ইয়াত যিহেতু 5000 আমাৰ প্ৰায় 5000 ইয়াত পানী বিতৰণ কৰা হৈ আছে। আৰু আজিৰ দিনটোতে নিজকে বহুত ভাগ্যৱান বুলি ভাবিছোঁ। আজিলৈ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। লাইক কমেণ্ট শ্বেয়াৰ কৰিব, ফ'ল' কৰিব আৰু আগলৈ ভিডিঅ'বোৰ আহি থাকিব, চাই গৈ থাকিব। আজিলৈ বাই বাই, টেক কেয়াৰ। জয় জুবিন দা, জয় অসম।